বিষয় ফুকন জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিষয় ফুকন জিন্দাবাদ, বিষয় ফুকন জিন্দাবাদ। জড়িত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আমাৰ এই নিৰ্বাচনী সভাত আমাৰ মাজত আৰু আমাৰ পপুথাৰ সমষ্টিৰ পৰা পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ হৈ আমাৰ শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া পুনৰ অসমৰ ভিতৰত আটাইতকৈ কম ৰাস্তা নিৰ্মাণ হোৱা সমষ্টি আছিল। আজি চামতলত যদি আপোনাৰ অঞ্চল 4.5 কিলোমিটাৰ। মই পুনৰ কওঁ যে প্ৰতিশ্ৰুতিৰে নহয় কামেৰে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। যোৱা 5টা বছৰ যিমানখিনি কাম হ'ল এই কামৰ পৰা ৰাইজ যদি উপকৃত হৈছে, তেখেতসকলে যদি ভাবে যে আৰু 5টা বছৰৰ কাৰণে আমাক একেজন বিধায়ক লাগে, মই তেখেতসকলৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আৰু ঠিক বিধায়ক খবৰ বুলি নহয়, সৰুপথাৰ সমষ্টিৰ বিকাশ আৰু উন্নয়নৰ কাৰণে আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু যদি ৰাইজ সন্তুষ্ট হৈছে নিশ্চিতভাৱে আশীৰ্বাদ দিছোঁ। নেতৃত্বৰ অভাৱ, কংগ্ৰেছৰ বিশেষকৈ নেতৃত্বৰ অভাৱ বুলি ক'লে মই কংগ্ৰেছৰ দুগৰাকী ব্যক্তিৰ কথাই কওঁ। অকল ইয়াৰ সাংসদ আছিলে গৌৰৱ গগৈ আৰু বিধায়ক আছিলে ৰজলিনা তিৰ্কী। যোৱা আমাৰ নিৰ্বাচনৰ সময়ত বা সেই আশে পাশে যিমান নিৰ্বাচন হৈছে, কংগ্ৰেছ দলৰ দুৰৱস্থা দেখি ৰজলিনা তিৰ্কীও ইয়াৰ পৰা বেলেগ সমষ্টিলৈ গুচি গ'ল আৰু গৌৰৱ গগৈ গুচি গ'ল। তেওঁলোকে গুচি যোৱাৰ সময়ত ইয়াৰ অভিভাৱকৰ দায়িত্ব ল'ব পৰা কোনো ব্যক্তি নোলালে। তাৰ বিপৰীতে সৰুপথাৰত যোৱা 5 বছৰত যি উন্নয়নৰ প্ৰগতি দেখিছে, মানুহে উন্নয়নৰ প্ৰগতি দেখি লগতে ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ দলত যোগদান কৰিছে। এই সকলোখিনি উন্নয়নৰ বাবে হৈছে আৰু তেওঁলোকৰ পলায়নবাদীৰ কাৰণে হৈছে। চব শূন্য শব্দটো মই নকওঁ, কাৰণ শূন্য একেবাৰে কোনো নহয় পলিটিক্সত। কিন্তু কংগ্ৰেছ আমি যিটো অস্তিত্বৰ সংকট বা অস্তিত্ব নথকা এটা দললৈ পৰিণত হ'ব। আজি ইয়াত আপোনালোকে দেখিছে আজি CPI CPM বুলি ক'লেও 2জন মানুহ ওলায়। কংগ্ৰেছ কমিউনিষ্ট পাৰ্টীকেইটাৰ দৰে ইয়াত এটা একেবাৰে অস্তিত্বহীন দললৈ পৰিণত হ'ব। বিষয় ফুকন জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিষয় ফুকন জিন্দাবাদ, বিষয় ফুকন জিন্দাবাদ। জড়িত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আমাৰ এই নিৰ্বাচনী সভাত আমাৰ মাজত আৰু আমাৰ পপুথাৰ সমষ্টিৰ পৰা পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ হৈ আমাৰ শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া পুনৰ অসমৰ ভিতৰত আটাইতকৈ কম ৰাস্তা নিৰ্মাণ হোৱা সমষ্টি আছিল। আজি চামতলত যদি আপোনাৰ অঞ্চল 4.5 কিলোমিটাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।